খেৰহে জনাওঁ যে মইনাপৰীয়া নামঘৰলৈকে আজিলৈকে অহাৰ মোৰ সৌভাগ্য হোৱা নাছিল কিন্তু কি হয় কোৱা হয় যে ভগৱানৰ স্থানলৈ যেতিয়ালৈকে ভগৱানে নিবিচাৰে তেতিয়ালৈকে আমি আহিব নোৱাৰোঁ আৰু মই আহিছিলোঁ আচলতে মই যিহেতু যোৰহাট চোলাধৰালৈ বিয়া হৈছোঁ গতিকে পবিত্ৰ ভাদ মাহত সদায় আমাৰ যিটো চুবুৰীৰ নামঘৰ গাঁৱৰ নামঘৰ তাতে এভাগ শৰাই দিয়াৰ উদ্দেশ্যেৰে আচলতে যোৰহাটলৈ আহিছিলোঁ অহাৰ পাছত কালি যেতিয়া নামঘৰত আছোঁ নামঘৰত থকা সময়তে পৰিয়ালৰ বাকী সদস্যসকলৰ লগত এটা আলোচনা হ'ল যে আমি ঢেকীয়াখোৱা বৰনামঘৰলৈ যাম ঢেকীয়াখোৱা বৰনামঘৰত থাকোঁতে এফালে যেতিয়া ৰাস্তাৰে আহি আছোঁ ঘূৰি যোৱা ৰাস্তাটো বন্ধ আছিল বন্ধ থকাৰ কাৰণে আমি এইফালে আহিলোঁ তেতিয়া ক'লে যে মইনাপৰীয়া নামঘৰৰ ভাগৰ আমি ওচৰেৰে যাম মই তেতিয়া ক'লোঁ যে এবাৰ সোমাই যাওঁ কাৰণ এনেকৈ সুযোগ সুবিধা ইমান এটা পবিত্ৰ দিনত যদি ভগৱানে মিলাইছে তেনেহ'লে আহিবলৈ পোৱাটো মোৰ সৌভাগ্য আৰু সপৰিয়ালে আহিছোঁ কিন্তু মোৰ স্বামী আহিব পৰা নাই কৰ্মসূত্ৰে তেখেত যিহেতু বাহিৰত থাকে মোৰ শাহু আছে আৰু লগতে পৰিয়ালৰ আন সদস্যসকল মোৰ কণমানিজনীও আহিছে আৰু পৰিয়ালৰ সৈতে মইনাপৰীয়া নামঘৰত আহি আজি যি পবিত্ৰ যি অনুভৱ ইমান ধুনীয়া ইমান সুশৃংখলিত চাকি জ্বলোৱা ঠাইৰ পৰা বহা ঠাইৰ পৰা আৰু এইফালে ইমান ধুনীয়াকৈ যিসকল ভকত বৈষ্ণৱসকল আহিছে আইসকল আহিছে সকলোকে চাহ খুওৱাৰ কাৰণে বেলেগকৈ ঠাই গাড়ী ৰখাৰ কাৰণে ঠাই আৰু পৰিৱেশটো আজিৰ বতৰটো গোটেইখিনি লগ লাগি মোৰ মনটো এই সময়ত ইমান ভাল লাগি আছে যে মই বুজাব নোৱাৰোঁ আৰু নিশ্চয়কৈ ভগৱানৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদ যে আজি এই শুভ ক্ষণত মইনাপৰীয়া নামঘৰ ভাগত সেৱা লোৱাৰ এক সুযোগ লাভ কৰিলোঁ নামঘৰলৈ মই আগতেও আহিছোঁ যিহেতু মই শিৱসাগৰৰ ছোৱালী আছিলোঁ গতিকে বৰনামঘৰলৈ আহি থকা হৈছিলে কিন্তু এই নামঘৰ ভাগলৈ শুনি আছিলোঁ আহিবলৈ পোৱা নাছিলোঁ মোৰ শাহুমায়ে প্ৰায় কৈ থাকে যে মাহত আহে মোৰ অহাৰ সৌভাগ্য হোৱা নাছিল এইবাৰ প্ৰথম হ'ল আৰু যথেষ্ট মানে আশীৰ্বাদ পুষ্ট অনুভৱ কৰিছোঁ মোৰ ভগৱানৰ কৃপাত ৩-৪খন ছবি আহিব লগা আছে খুব সোনকালে মোৰ জীৱনৰ এটা আটাইতকৈ ডাঙৰ প্ৰজেক্ট বুলি ক'ব লাগিব আজি মই ৰিলিজ ক'ব নোৱাৰিম আপোনালোকক অক্টোবৰৰ 17 তাৰিখে আমি ঘোষণা কৰিবলৈ গৈ আছোঁ অসমৰে নহয় ভাৰতৰ এজন স্বনামধন্য চিনেমা ডিৰেক্টৰ অসমৰ সুসন্তান তেখেতৰ লগত কাম কৰিবলৈ পোৱা প্ৰত্যেকজন অসমীয়া এক্টৰ এক্ট্ৰেছৰ বাবে সপোনৰ দৰে মোৰো সপোনৰ দৰে আছিলে তেখেতৰ লগত কাম কৰাৰ সৌভাগ্য লাভ কৰিলোঁ সকলো ঠিকে থাকিলে 17 অক্টোবৰত আমি শুভ সংবাদটো আপোনালোকলৈ আগবঢ়াম আৰু জানুৱাৰীৰ শেষৰ ফালে নহয় বা ফেব্ৰুৱাৰীৰ প্ৰথম ভাগতে এই চিনেমাখনে মুক্তি পাব